নমস্কাৰ ওয়েলেছ অসম ইউটিউব চেনেলত আপোনালোকক আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ মৰমৰ প্ৰিয় ভিউৱাৰ্ছসকল আজি আপোনালোকক সেৱা সেতু পৰ্টেলটোৰ জৰিয়তে আপোনালোকে কেনেকৈ সেল্ফ লগইন কৰি পেলাই ইনকাম সাৰ্টিফিকেট এপ্লাই কৰিব পাৰিব এই বিষয়ে আজিৰ এই ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ সাৰ্ভিসত ক্লিক কৰি পেলাই আপোনালোকে ৰেভিনিউ আসাম যেটো সাৰ্ভিস আছে হেতু আপোনালোকে ৰেভিনিউ এণ্ড ডিজাস্টাৰ মেনেজমেন্ট সাৰ্চ কৰি ল'ব আৰু তাতে ইনকাম সাৰ্টিফিকেট সাৰ্চ কৰি ল'লে আহি যাব এইটো সক এপ্লিকেশন ফৰ ইনকাম সাৰ্টিফিকেট আহি গ'ল এই পেজটো এপ্লিকেশন ফৰ ইনকাম সাৰ্টিফিকেটত তাতে আপোনালোকে এপ্লাই নাওত ক্লিক কৰি ল'ব আৰু বেসিক ৰিকুৱাৰমেন্টস কি আপোনালোকে ডকুমেন্টস পাতি দিব লাগিব হেখিনি তাতে আছে লিখা আপোনালোকে চাই লওক আধাৰ কাৰ্ড পেন কাৰ্ড গাঁওবুঢ়াৰ প্ৰমাণপত্ৰ খাজনাৰ ৰচিদ আৰু আপোনালোকৰ যদি স্যালাৰিড পাৰ্সন হয় স্যালাৰি স্লিপখন প্ৰয়োজন হ'ব এইখিনি পোৱাৰ পিছত তাৰ পিছত আপোনালোকে নেক্সট ক্লিক কৰি এতিয়া এই অপচনটো আহিব তাতে আপোনালোকে ফৰ্ম ফিল আপ কৰিব লাগিব মই আপোনালোকক উদাহৰণ হিচাপে দেখুৱাম ইয়াতে আৰু এই বস্তুটো আগত যেটো কৈছো ডকুমেন্টছৰ খিনি এইখিনি অসমীয়াটো ইয়াতে লিখা আছে গতিকে তাৰ পৰা আপোনালোকে চাই নিজেও বুজিব পাৰিব কাগজপাতি কি লাগে এপ্লিকেন্টৰ নেমটো আপোনালোকে ফিল আপ কৰিব এপ্লিকেন্টৰ জেন্ডাৰ সিলেক্ট কৰিব মোবাইল নম্বৰ গাৰ্জিয়ান নেম ৰিলেশনশিপ ৰিলেটিভৰ লগত সম্পৰ্কটো কি সোর্স অফ ইনকাম এগ্রিকালচার খেতি কাল্টিভেশন নে লেবার নে ফার্মার এইবিলাক গুটেখিনি আপোনালোকে তাৰ পৰা সিলেক্ট কৰিব লাগিব নিজে লিখিব লাগিব মই ডেমো হিচাপে আপোনালোকক দেখুৱাই আছো আপোনালোকৰ ক্ষেত্ৰত নিজৰ যেটো প্ৰযোজ্য আছে হেতু আপোনালোকে তাতে সিলেক্ট কৰি ল'ব পেন কাৰ্ড নম্বৰটো আপোনালোকৰ সঠিক পেন কাৰ্ড নম্বৰটো লিখিব লাগিব আত্মীয়ৰ নাম মানে যিজনে এপ্লাই কৰিব তেওঁৰ ফাদাৰ বা তেওঁৰ মাদাৰ যোন গাৰ্জিয়ান থাকে তেওঁৰ নামটো লিখি ললে হল আৰু ইয়াৰলি টোটাল ইনকাম কিমান এটো লিখি ললে হল তাৰ পিছত আপোনালোকৰ আহিব এড্ৰেছটো লিখা উপাৰ্জনৰ উৎস আপোনালোকে ফাৰ্মাৰ কাল্টিভেশন দিব পাৰিব নিজৰ জিলা আৰু এইখিনি সিলেক্ট কৰিব লাগিব পিন নম্বৰ পোষ্ট অফিস এইখিনি আপোনালোকে ধুনিয়াকৈ লিখিব এটো এটাও যাতে মিস্টেক নকৰে এটা মিস্টেক হলে আপোনালোকৰ সাৰ্টিফিকেটখনত ইনকাম সাৰ্টিফিকেট যিখন ওলাব তাতে আপোনালোকৰ ভুল হৈ ওলাই যাব গতিকে তাৰ প্ৰতি লক্ষ্য ৰাখি আপোনালোকে ধুনিয়াকৈ যাতে সাবমিট কৰে পেন কাৰ্ডৰ নম্বৰটো সঠিককৈ লিখিব লাগিব নহলে যদি আপোনালোকৰ পেন কাৰ্ড নম্বৰটো ভুল হৈ যায় তাৰ পিছত আপোনালোকে এপ্লাই কৰিব নোৱাৰিব আৰু এই ফাইলটোত মই এপ্লাই কৰিবৰ কাৰণে ডেমো হিচাপে এনে লিখি আছো তাতে মই কোনো ধৰণৰ মানে ডকুমেন্টস আপলোড নিদিও বা সাবমিট নকৰো এনে জাস্ট আপোনালোকক দেখাবৰ কাৰণে গতিকে আপোনালোকে সব এৰৰ দেখুৱাই আছে যদি এটা নম্বৰ মিস্টেক কৰে তেতিয়া হলে নহব অৰিজিনাল পেন কাৰ্ড নম্বৰ এটা তাতে লিখি পেলাই মই এতিয়া নেক্সট দেখুৱাইছো এই পৰ্টেলটো আহিব তাতে আপোনালোকৰ ৰিকুৱাৰমেন্ট যিখিনি আছে ডকুমেন্টস এইখিনি ফিল আপ আপলোড কৰি ল'ব এড্ৰেছ প্ৰুফ আইডেন্টিটি প্ৰুফ ৰেভিনিউ ৰিসিভ আৰু গাঁওবুঢ়াৰ প্ৰমাণপত্ৰ আধাৰছত কমাই পেলাই দিলে হল এইখিনি দি পেলাই আপোনালোকে নেক্সট সাবমিট কৰি ল'ব সাবমিট কৰাৰ পিছত আপোনালোকৰ ইনকাম সাৰ্টিফিকেটখন সাৰ্কল অফিচৰ পৰা এপ্ৰুভ হ'ব আৰু তাতে আপোনালোকৰ যত এপ্লিকেশন জেনাৰেট হ'ব তাৰ তলত আপোনালোকে ডাউনলোড